हाय फ्रेंड्स सालाम नमस्ते मैं इफ्तिकार आको आपलोকৰ ওচৰত উপস্থিত হৈছোঁ फ्रेंड्स আজি এটা বিশেষ টপিকত মই আলোচনা কৰিম फ्रेंड्स আপোনালোকে নিশ্চয় জানে যে পৃথিৱীৰ সকলো মানুহে গছ গছনি বা ফুলনি বা ফুল বাগিচা এইবিলাক ভাল পায় ময়ো ভাল পাওঁ সেই কাৰণে মই এই ফুল গছ ৰুৱাৰ কাৰণে বা এইবিলাক কটাৰ কাৰণে বা এইবিলাক ভালকে মানে কি কৰাৰ কাৰণে তাৰ উপৰিও ফলমূলৰ গছবিলাকো মানে ভালকে ৰক্ষণাবেক্ষণ কৰিবলৈ কিছুমান টুলস মানে কিছুমান অস্ত্ৰপাতি মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনিছো এইটো জেট ফেয়াৰৰ হয় 3 পিস মানে আছিল 337 ওকে আৰু এইটো আহি গৈছে এইটো ফ্লিপকাৰ্টৰ আপোনালোকে চাব পাৰে এইটো পেকেট তো আজি আপোনালোকক মই এইটো আনবক্সিং কৰি দেখুৱাম যে কি আছে কি বস্তু আপোনালোকক নিশ্চয় আনিব পাৰে এইটো ওকে আৰু এইটো আপোনালোকে বহুত কামত ইউজ কৰিব পাৰিব এইটো খুব ভাল প্ৰডাক্ট হয় তো এতিয়া মই খুলি দেখিম আৰু আপোনালোকক দেখুৱাম ওকে আপোনালোকে চাই থাকক তো फ्रेंड्स এয়া সব প্ৰডাক্ট এইটো হয় এতিয়া মই আপোনালোকক খুলি দেখুৱাম যে কি আছে ভিতৰত পুলি ৰুৱাৰ ক্ষেত্ৰত এটো দি আমি গাঁত খান্দিব পাৰি ওকে আৰু বাগিচাত থকা অলাগতিয়াল সৰু সৰু গছবিলাক যে আছে সেইবিলাক আমি এনেকৈ উঠাই এনেকৈ কৰি সাফ কৰিব পাৰি তো फ्रेंड्स আপোনালোকে চালে এই তিনিটা বস্তু দিছে এই এটা দুটা আৰু তিনিটা ওকে একদম বহুত ভাল বস্তু এই তিনিটা দিছে এই তিনিটাৰে এতিয়া আমি গাৰ্ডেনৰ যিবিলাক মাটিৰ কাম আছে বা গছৰ ঠানিবিলাক যদি অলপ ডাঙৰ দীঘল হয় এতিয়া সাপোজ এই গছটো আপোনালোকে চাওক फ्रेंड्स এইটো তাৰপিছত এইখিনি অলপ এই চাওক সাইজ কৰিব লগা হলে এইটো দি কাটিব পাৰি ওকে আৰু এইটো দিও কাটিব পাৰি এইটো বহুত হেৰি হয় গছক কিছুমান গছ আপোনালোকে নিশ্চয় চাইছে পুৰা ডিজাইন কৰি দিয়ে ৰাউণ্ড কৰি দিয়ে এনেকৈ গোল গোল কৰি ৰাউণ্ড কৰি দিয়ে হ্যাঁ তে এইটো দিয়ে কৰে ওকে তো फ्रेंड्स মোৰ ভিডিওটো কেনে লাগিল জনাব লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকে পাৰিলে এইটো ফ্লিপকাৰ্টত কিনিব মই এইটোৰ প্ৰাইসটো আপোনালোকক আকৌ জনাই দিছো এইটো লৈছে 337 মানে আপোনাৰ ডেলিভাৰী চাৰ্জ এইবিলাক গোটেই মিলি ওকে তো ভাল প্ৰডাক্ট মোক ভালে লাগিল এইটো তো আপোনালোকক
এইটো আনিব যদি আপোনালোকৰ দৰকাৰ হয়। অ'কে, তো বাই বাই।